আজিৰ এই ভিডিঅ'টোত দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আনিছোঁ। এটা হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি, যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ এইচএছ পৰীক্ষা দি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে বা যিসকলে ষ্টাৰ মাৰ্ক পাইছে, ডিষ্টিংশ্যন পাইছে, তেওঁলোকে নিশ্চয় স্কুটিৰ বাবে অপেক্ষা কৰি আছে। এই স্কুটি কেতিয়াকৈ দিয়া হ'ব, কিমান নম্বৰৰ পৰা দিয়া হ'ব, সম্পূৰ্ণকৈ আলোচনা কৰিম। লগতে নিযুত মইনা আঁচনিখন কেতিয়াকৈ এপ্লাই কৰিব পাৰিব, কেতিয়া পইচা দিব, সম্পূৰ্ণ বিতংভাৱে এই ভিডিঅ'ত আলোচনা কৰিম বা কোনে কোনে এপ্লাই কৰিব পাৰিব তাৰ ওপৰতো A to Z আলোচনা এই ভিডিঅ'ত কৰা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। ভিডিঅ'টো আপুনি আপোনাৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টোত এটাকৈ লাইক কৰি থ'বলৈ নাপাহৰিব। এতিয়া আহিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনলৈ। প্ৰথমটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনত আছে প্ৰজ্ঞান ভাৰতী আঁচনি। প্ৰজ্ঞান ভাৰতী আঁচনি আচলতে হয় কি? যিসকল ছাত্ৰীয়ে আগতে ভাল ফলাফল কৰিছিলে বা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে তেওঁলোকক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি এখনকৈ দিয়া হৈছিল। আৰু যোৱাবাৰৰ পৰা এটা ছিষ্টেম কৰিছে চৰকাৰে, যিসকল ছাত্ৰীয়ে 60% নম্বৰ পাইছিল মিনিমাম, তাৰ ওপৰত পালেতো কথাই নাই, সেই সকলোবিলাক ছাত্ৰীকে স্কুটি প্ৰদান কৰিছিল। কিন্তু যোৱাবাৰৰ পৰা ল'ৰাসকলকো দিছিল আৰু ল'ৰাসকলৰ কাট অফ মাৰ্ক বা পাৰ্চেণ্টেজ তেওঁলোকৰ 75 হ'ব লাগিছিল। মিনিমাম 75 বা তাৰ ওপৰত 76, 77, 78, 100 এনেকুৱা যিমানে পাইছিল তেওঁলোকক স্কুটি প্ৰদান কৰা হৈছিল। আৰু এইবাৰ কেতিয়াকৈ দিয়া হ'ব এই স্কুটি? কিন্তু মই আপোনালোকক যিটো নটিফিকেশ্যন দেখাইছোঁ এইটো হৈছে 2022 চনৰ, আৰু 2022 চনৰ 30 নৱেম্বৰ তাৰিখে আপোনালোকক স্কুটি প্ৰদান কৰা হৈছিল। কিন্তু এইবাৰ হয়তো আপোনালোকৰ স্কুটিকেইখন 30 নৱেম্বৰ তাৰিখে দিয়া হ'ব পাৰে বা আগতো দিব পাৰে, পিছতো দিব পাৰে। এইটো মই খাটাংকৈ ক'ব নোৱাৰিম, যিহেতু বাজেটত চৰকাৰে ঘোষণা কৰি থৈছে স্কুটি প্ৰদান কৰা হ'ব প্ৰজ্ঞান ভাৰতী আঁচনিৰ নামত। আৰু লগতে কাট অফ মাৰ্কটো এইবাৰ বাঢ়িবও পাৰে, কমিবও পাৰে। সেইটো ডিপেণ্ড কৰিব চৰকাৰৰ ওপৰত বা শিক্ষা বিভাগৰ ওপৰত। গতিকে তেওঁলোকে সিদ্ধান্ত ল'ব, সিদ্ধান্ত লৈ আপোনালোকক স্কুটিখিনি প্ৰদান কৰিব। এতিয়াও অফিচিয়েল নটিচ অহা নাই এইটো বছৰৰ বাবে, গতিকে অপেক্ষা কৰক, অহাৰ লগে লগে মই আপোনালোকক জনাই দিম। আৰু যদি এই বিষয়ৰ ওপৰত কিবা আপোনালোকৰ সুধিব লগা থাকে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিবলৈ নাপাহৰিব। এইবাৰ আহিছোঁ আমি নিযুত মইনা আঁচনিখন। আচলতে নিযুত মইনা আঁচনিখন কি হয় মই ইয়াৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ 2-3টা, আপোনালোক চবে হয়তো পাইছে। আৰু ইয়াৰ ফৰ্মো মই আপোনালোকক দি আছোঁ হোৱাটছএপত, যিসকলে বিচাৰিছিল নিযুত মইনা আঁচনিৰ ফৰ্ম। আৰু নিযুত মইনা আঁচনিখন হৈছে, প্ৰথমতে আপোনালোকে মন কৰিব, যিসকল ছাত্ৰীয়ে অনলি ফৰ ছাত্ৰীসকলে লাভ কৰিব এই আঁচনিখন। এই আঁচনিখন লাভৰ বাবে এইবাৰ মেট্ৰিক পাছ যিসকলে কৰিছে, ইয়াত পাৰ্চেণ্টৰ কোনো কথা নাহে, এতিয়ালৈ কোনো পাৰ্চেণ্টৰ কথা দিয়া নাই, জাষ্ট পাছ কৰিলেই হ'ল। বা হায়াৰ ছেকেণ্ডেৰী যোনে পাছ কৰিছে বা ডিগ্ৰী যোনে পাছ কৰিছে সেইসকলৰ বাবে এইটো আঁচনি চৰকাৰে এইবাৰ লৈ আনিছে, বাজেটত ঘোষণা কৰিছিল। আৰু এইবাৰ আপোনালোকে এই আঁচনিৰ ধন লাভ কৰিব পাৰিব। যিহেতু ইলেকশ্যন গ'ল, ইলেকশ্যনৰ আগত কেইখনমান ফৰ্ম ওলাইছিল আৰু সেই ফৰ্ম মই আপোনালোকক প্ৰভাইড কৰিছোঁ, যিসকলে মেছেজ কৰিছিল মোৰ হোৱাটছএপ গ্ৰুপত। আৰু আপোনালোকে যদি জইন হোৱা নাই হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'ব। আৰু নিযুত মইনা আঁচনিৰ যদি ফৰ্ম লাগে আপোনালোকে এই হোৱাটছএপ গ্ৰুপত লাভ কৰিব, জাষ্ট মেছেজ কৰিলে হ'ল, মই আপোনালোকক প্ৰভাইড কৰি দিম। যিহেতু এতিয়াও আপোনালোকৰ অফিচিয়েল নটিচ অহা নাই বা কোনো ধৰণৰ কলেজৰ পৰা আপোনালোকক কোৱা নাই যে নিযুত মইনা আঁচনিৰ এতিয়া আবেদন হৈ আছে বা পঞ্চায়তত আপোনালোকৰ নিযুত মইনা আঁচনিৰ আবেদন হৈ আছে। কিন্তু কিছুমান জেগাত এই আঁচনিৰ বাবে আবেদন কৰি থৈছে আগতীয়াকৈ। প্ৰায় 10 লাখমান ছোৱালীক এই আঁচনিৰ ধন দিয়া হ'ব বা এই আঁচনিখনে সামৰি ল'ব বুলি উল্লেখ কৰি থৈছে। আৰু আপোনালোকে মনত ৰাখিব, হয়তো সকলোৱে এই আঁচনিখনৰ সুবিধা নাপায়। গতিকে আপোনালোকে যদি ফৰ্মখন পোৱা নাই আপোনালোকে লৈ থ'ব। আৰু লাহেকৈ যিহেতু কলেজবিলাক এতিয়া খুলিব নতুন নামভৰ্তিৰ, অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ বা আপোনালোকৰ ডিগ্ৰীৰ যিসকলে নতুনকৈ নাম লিখিব, খোলাৰ পিছত হয়তো ইয়াৰ ওপৰত এখন নটিফিকেশ্যন আহিব পাৰে। আৰু নটিফিকেশ্যন অহাৰ পিছত আপোনালোকে আপোনালোকৰ ফৰ্মবিলাক হয়তো কলেজত বা আপোনালোকৰ গাঁও পঞ্চায়তত বা উন্নয়ন খণ্ডত ছাবমিট কৰিবলগীয়া হ'ব পাৰে। গতিকে আগতীয়াকৈ আপোনালোকে এই কামখিনি কৰি থ'ব। আৰু আগত মই এটা ভিডিঅ' বনাই থৈছিলোঁ, সেই ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, কেনেকৈ কি কৰিব লাগে, কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে, সম্পূৰ্ণকৈ আপোনালোকে চাই ল'ব পাৰিব। গতিকে
এই ভিডিঅ'টো চাই যদি আপোনালোকৰ কিবা সুধিব লগা থাকিল বা জানিব লগা থাকিল তেন্তে কমেণ্ট ছেকশ্যনত এটা কমেণ্ট ড্ৰপ কৰিব আৰু ফেচবুকত চাই থকা সকলেও কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পেজখন ফ'ল' কৰি ল'ব এইটোৱে মোৰ আপোনালোকলৈ এটা অনুৰোধ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থেংক ইউ জয় অসম